যদি নোলায় ঘৰৰ গৰু ঘৰলৈ নাহি কলৈ যাব বাবা ছায়া মোক এতিয়া গৰু আনি দে তোমাৰ ঘৰৰ গৰু গোহালি তোমাৰ দানা খাই আছে চিন্তা কৰিব নালাগে আৰু নবক কৈ এয়া গাখীৰ লৈ আহিলে কিন্তু জাকটো কেনেকৈ আনিলা ছায়া হয় সন্ধিৰ বা বুদ্ধিৰে কাটিব জানোতো ভয় নাই ছায়া ইমান সহজতে এক্সিডেণ্ট নকৰো পিছে বাবা আৰু প্ৰাঞ্জুকাইটিকে মোৰ বিৰুদ্ধে ঢেৰ লগাইছ নাই হচোন তুমিয়ে কোৱাচোন মই তাইৰ বিৰুদ্ধে কিবা বেয়াকে কৈছো নেকি নাই নাই তেনেকে একো কোৱা নাই কথা প্ৰসংগত তই সেই ছায়া ডাং কাটি গছত উঠা ছোৱালী বাঘৰ আগতেল খোৱা এইবোৰ কলি নেকি মিছা কথা মই তেনেকে কিয় কম হয় নেকি নাই কোৱা যা ঐ ৰতন কাকি মোক চম্ভালি কথা কবি কিন্তু ৰ'বা ছায়া তোৰ কোনো নকৰিবা বাদ দিয়াচোন তোৰ বুকুৰ কলিজা এই চহৰীয়া ভদ্ৰলোকজনক যে জ্বলাই মই চাই কৰিব চুপ ওলা ওলা বুলি কৈছ ন তহঁতে এতিয়া ওলা নহ'লে মই ছায়া কি কৰ মোৰতো একো দুখ নাই ই ৰতনেহে আজিকালি ছোৱালীয়ে কি কাম কৰা নাই আকাশত ধৰিছে সাগৰত সাঁতুৰিছে ৰেল চলাইছে কাটি তই মাত্ৰ সামান্য দুচকীয়া গাড়ীখনে চলাইছ দৈ দামটো নালাগে দে মই যাওঁ দে যা গৈ যা ছায়া চাওঁ এই গাখীৰখিনি মোকে দে মই কি কৰ কৈ থাক ঐ তেলেকাকে কি চাইছ গলি নে ইয়াৰ পৰা যাও কিন্তু তোৰ এইবোৰ কাৰবাৰ ভাললৈ নহয় কাললৈ যা যা ঐ চহৰীয়া হিৰো তই মনে খন্দ পুখুৰীত কেতিয়াও পানী খাব নোৱাৰ নিদিওঁ মই তোক খাবলৈ তোক মই বিয়াহত মাৰিম বুজিবি এতিয়া আহো পিছত লগ পাম ছায়া ই কোন মোৰ মূৰটো চাগে গৰম কৰি দিব এতিয়া ব'লা না অকণমান ফুৰি আহোঁ কলৈ অলপ মুক্ত বতাহ খাবলৈ ভাতটো খোৱা আহি খাম ব'লা না ব'লা তেন্তে এটা কাম কৰা নহ'লে কি কাম তুমি নহ'লে ধুনীয়া ফুলৰ মালা এডাল গাঁঠি এটা ভাল দিনত এই ৰত্নৰ ডিঙিতে পিন্ধাই দিয়া আইঅ সেই অভংটোৰ লগত মই কি দুখন বিয়া হ'ম তেতিয়া অন্তত সি আৰু নজ্বলে আচলতে ৰতনে তোমাকেই বিয়া কৰাৰ বিচাৰিছে কিয় হ'ম তাৰ লগত তেনেহ'লে কাৰ লগত হ'বা মই ক'ব নোৱাৰো মই নাজানো কোনে জানে সেই ওপৰত থকা জানে মানে মোৰ ভগৱানে মই জানো তুমি কিবা মোৰ ভগৱান নেকি ক'ব নোৱাৰো কিন্তু ময়ো জানো তেনেহ'লে কোৱাচোন কোৱা না মোৰ কাৰ লগত বিয়া হ'ব মোৰ লগত আকৌ মিছা কথা তুমি মোৰ বাবে আকাশৰ জোন আৰু সেই দূৰণিৰ জোনক মই কেতিয়াও ঢুকি নাপাওঁ কিন্তু মই তোমাক ঢুকি পাইছো ছায়া মোৰো এখন মনৰ আকাশ আছে আৰু সেই আকাশত তুমি মোৰ বাবে পূৰ্ণিমাৰ জোন প্ৰাঞ্জুকাইটি আজি ছমাহে তোমাক মই ইয়াত মোৰ বুকুৰ মাজত প্ৰতিষ্ঠা কৰিছো তোমাক মই নিজতকৈ বহু বেছি ভাল পাওঁ বিদ্যা শপত কি হৈছে নাই কঁকালখন অকণমান বিষাইছে ডাক্তৰক দেখুৱাইছা দেখুৱালো সঁচাকে কোৱা আমাৰ প্ৰেমৰ নামত শপত খাই কোৱা নাই এইবাৰ দেখুৱাম এই চিন্তা কৰিব নালাগে এটা অকণমান বিষহে জানো নহয় তোমাৰ কিমান বিষ হয় কোৱাচোন কিমান ইমান তোমাৰ একো হ'ব নোৱাৰে একো হ'বলৈ নিদিওঁ মই ছায়া ব'লা এতিয়া ঘৰলৈ যাওঁ ব'লা ৰঙিয়া আৰু বৰপেটা বৰবিল্লা শাখাৰ মাহিন্দী ড্ৰামা স্কুলৰ নামভৰ্তিকৰণ চলি আছে ইয়াত অভিনয় নৃত্য পৰিচালনা মূকাভিনয় একশ্যন স্ক্ৰিপ্ট ৰাইটিং আদিৰ এবছৰীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হয় ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তলৰ এই ঠিকনাত যোগাযোগ কৰিব পাৰে আমাৰ ঠিকনা মাহিন্দী ড্ৰামা স্কুল ভূটান ৰোড ৰঙিয়া ৱাৰ্ড নং 5 জিলা কামৰূপ অসম মোবাইল নং 9864140803 9435111886 আৰু 9854154285 আৰু মাহিন্দী ড্ৰামা স্কুল বৰবিল্লা শাখা বৰপেটা জিলা বৰপেটা মায়া কি হ'ল তুমি এতিয়া আহিলা কিয় মই ঘৰলৈ উভতি অহাত তোমাৰ কিবা অসুবিধা হ'ল নেকি নহয় ৰবাচোন মই এজন ইণ্ডাষ্ট্ৰীৰ মালিক মোৰতো কোনো নিৰ্দিষ্ট কাৰ্যসূচী নাথাকে নহয় তুমি দেখোন কিবা মিটিং থকা বুলি কৈছিলা মানে মিটিঙলৈ নিমন্ত্ৰণ দিয়া বুলিহে কৈছিলোঁ কিন্তু তুমি নাজানা নেকি ৰাজনৈতিক উদ্দেশ্যেৰে আয়োজন কৰা মিটিঙলৈ মই কেতিয়াও নাযাওঁ এতিয়া ইলেকশ্যনৰ বতৰ এই সময়ত হকে বিহকে কিছুমান সভা সমিতি অনুষ্ঠিত হয় মানুহ ভোট খুৱাই ৰাজনৈতিক নেতাসকল আহি কিছুমান চলাহী কথা কয় আৰু সেই মিটিঙলৈ মই যাম দিয়া ৰঙা চাহ হয় ই অতীতে গাখীৰ দিয়া নাই কিন্তু কি হোৱাট হেপেন মেকুৰীয়ে গাখীৰখিনি খালে দেউতা বুজিছো এই কেয়াৰলেছ হোৱাৰ বাবে অঘটনবোৰ ঘটে
বাৰু হোৱাটো হৈ গ'ল। ডোণ্ট ৱৰি, ভৱিষ্যতে সকলো কামতে সচেতন হ'বা। দেউতা তোমালোকৰ আগত মই এটা চিৰিয়াছ কথা উলিয়াব খুজিছো। চিৰিয়াছ কথা? ৰঞ্জুৰ কথা। কি হ'ল প্ৰাঞ্জু? হেৰা কোৱাচোন, প্ৰাঞ্জুৰ কি হৈছে? দেউতা কথাটো কওকচোন। হেৰা মোৰ কিয় ভয় ভয় লাগিছে? য়েছ, ভয়। ভয় মোৰো লাগিছে। তোমালোকে শুনিলে তোমালোকৰো ভয় লাগিব, পল্লৱ প্ৰদ্যুতৰো ভয় লাগিব। য়েছ, ভয়। কিন্তু ভয় লগা কাৰণটো কি? নিমাতী ঘাট। নিমাতী ঘাট? য়েছ, নিমাতী ঘাটৰ নৈ পৰিয়া বতাহ লাগিছে তাৰ গাত। সেই বতাহত সি কপা নাই, কমোৱা তলুৱাৰ দৰে উৰিছে সি। দেউতা কিন্তু কি? য়েছ, কপিছো মই, তোমালোকেও কপিবা। যেতিয়া এই বতাহ যাক এটা ধুমুহা হৈ, এটা ঘূৰ্ণি হৈ এই ঘৰৰ ভিতৰত সোমাব, তেতিয়া প্ৰত্যেকে কপি উঠিব লাগিব। হেৰা দেউতা আমি একো বুজি পোৱা নাই। দেউতা বুজাই কওকচোন। য়েছ, নিমাতী ঘাট। মোৰ বাল্যকালৰ স্মৃতি লুকাই আছে সেই নিমাতী ঘাটৰ বালিচৰত, জংগলত। নিমাতী ঘাটৰ সিপাৰে আছিল মোৰ মামাহঁতৰ ঘৰ। প্ৰাথমিক শিক্ষা মোৰ তাতেই হৈছিল। অজস্ৰ স্মৃতিৰ কুণ্ডলীত মোৰ এজন প্ৰিয় মানুহ আজিও জীয়াই আছে। দেউতা যিয়ে মোক ইপাৰ সিপাৰ কৰিছিল তেওঁৰ নামেৰে। এটা সময়ত বন্ধুত্ব গঢ়ি উঠিছিল। যাক মই অন্তৰেৰে ভাল পাইছিলো, সেই নাৱৰীয়া মোহনেই মোক প্ৰথম মাতিছিল সেই নামেৰে, দাদা চাহেব। পিছত কি হ'ল? সেই নাৱৰীয়া মোহনৰে একমাত্ৰ ছোৱালী ছায়া। ছায়া? কোন ছায়া? প্ৰাঞ্জুক সুধিবা, জোৰকৈ সুধিবা, খঙেৰে সুধিবা। একো নকলে মৰমেৰে তাৰ চুলিত আঙুলি বুলাই সুধিবা, ছায়া আচলতে কোন? আজিয়ে সুধিবা। প্ৰাঞ্জু কলৈ গৈছে? ইমানৰ পিছতো তুমি সুধিছা প্ৰাঞ্জু ক'ত, কলৈ গৈছে সি? তুমি নাজানা ক'ত থাকিব পাৰে সি? তুমি তাৰ মাক নহয়? মাকবোৰে সন্তানবোৰৰ আৱেগবোৰ বুজিব নালাগে? সন্তানে আৱেগতে কৰা ভুলবোৰ মাকবোৰে চিনি পাব নালাগে? মই কি কৰো? সময় থাকোতে তুমি তাক শাসন কৰিব নোৱাৰিলা। তুমিও তো তাৰ দেউতাক। তুমি দেখোন হাজাৰ হাজাৰ মানুহক উপদেশ দি সৎপথলৈ আনিছিলা। তেনে ক্ষেত্ৰত কি কৰিব লাগে মই? তোমাৰ মাত্ৰ এজন ল'ৰাক সেই বেয়া পথৰ পৰা টানি আনি সেই শুদ্ধ পথত কিয় থিয় কৰাব নোৱাৰা? মায়া, শুনা, ইমান বছৰৰ শ্ৰম সাধনাৰে গঢ়া তোমাৰ এই আদৰ্শ স্তম্ভটো জীয়াই ৰাখিবলৈ হলে সময় থাকোতে তাক তুমি শাসন কৰিব লাগিব। মায়া। তুমি দাদা চাহেব হৈ তুমি শাসন কৰিব লাগিব। মই আৰু কঠোৰভাৱে শাসন কৰিব লাগিব, নহলে এটা সৰু ভুলৰ কাৰণে আমাৰ এই সপোনৰ ঘৰখনৰ ঠিকনা কৰবাত হেৰাই যাব। মায়া, ব'লা কলৈ? নিমাতী ঘাটলৈ, আমাৰ মৰমৰ সৰু পুত্ৰৰ চৰিত্ৰৰ গঢ়া খহনীয়া চাবলৈ। ব'লা, কাপোৰযোৰ সলাই ল'বা। তই কিন্তু এইবাৰ আমাৰ লগত বিহু নাচিব লাগিব দেই। যোৱাবাৰ যেনেকে ঠগিলি এইবাৰ কিন্তু ঠগিব নোৱাৰ। হ'ব দে, কিয় নাচিম দে। ঐ তই অকলে নাচিলে নহ'ব দেই, আমাকো নচুৱাব লাগিব। শিকাম দে, কিয় নিশিকাম, এনেকে শিকাই দিম। তহঁতে ইয়াত কি কৰিছ? কাল দিয়াত ঢল আহিছে গম পোৱা নাই? নদীৰ গৰা কৈছে, নদীৰ খাওঁ খাওঁ মূৰ্তি। তহঁতে শব্দ শুনা নাই? শব্দ? যি গতিত গৰাখনি আৰম্ভ হৈছে, আমাৰ এই গাঁওখন থাকিব বুলি ভাবিছ? ৰতন কাইটি কি হ'ব এতিয়া? এই নিমাতী ঘাটত পাপৰ ওজন বেছি হৈছে, সেয়ে ধ্বংসযজ্ঞ আৰম্ভ হৈছে। ৰতন কাইটি তহঁতৰ কোনো কাণ্ডজ্ঞান নাই? ফৰিঙৰ দৰে আহি যে ইয়াত নাচ গান কৰি থাক। আজি শাওণ মাহৰ পূৰ্ণিমা, আজিৰ দিনটোত যে এই গাঁৱত নাচ গান কৰে তই নাজানা নেকি? মই জানো, পিছে ফূৰ্তি পিছত কৰিবি, আগতে নিজৰ ঘৰবোৰ গৰাখনিয়াৰ পৰা বচাকৈ যা। যা। বল বল, তেতিয়াহ'লে আমি যাওঁ বল। চা, তোক মোহনকে মাতিছে। মই কিবা কৈছো শুনিছ নাই? শুনিছো। এনেদৰে নদীৰ পাৰত জানুৱাৰ দৰে বহি থাকিবলৈ তহঁতৰ লাজ লগা নাই? তোৰ যদি লাজেই লাগিছে চকু মুদি থাক। তই আজিকালি বহুত কথা ডাঙৰকৈ ক'বলৈ শিকিছ। তই কিবা সৰু কথা কৈছ নেকি? চা, তই ঘৰলৈ যা, যা বুলি কৈছো নহয়। দগলতে কি কৰিবি? ঐ, মোৰ মূৰটো নজ্বলাবি। তই জ্বলি জ্বলি শেষ হৈ গ'লে মোৰ কি ক্ষতি হ'ব? চা, ছাৰ যাবগৈ ব'লা। কিয় যাম? ইয়াৰ ভয়ত? ঐ চা, মই প্ৰাঞ্জু কাইটিক ভাল পাওঁ আৰু আমাৰ বিয়া হ'ব। বাছ এতিয়া যদি তোৰ লগত ভাড়া লৈ অনা কেমেৰা আছে, ফটো এটা ল। ঐ চা,
আৰু সেই ফটোখন চাৰিওফালে বিলাই দিবি হলতো তোৰ কাৰণে মোহনকে গাঁৱত মুখ উলিয়াব নোৱাৰা হৈছে তই দেখোন দুজনী মানুহক বিয়া কৰাম বুলি হলিগলি কৰি এৰি দিলি ইমান জঘন্য বোকা গালে মুখে লৈ তই দেখোন এইখন গাঁৱতে দাঁত নিকটাই মুখ দেখুৱাই আছ মুখে মুখে তৰ্ক নকৰিবি আৰু তই মোক শাসন কৰিবলৈ নাহিবি চুপ তই চুপ ছাৰ তৰ্ক নকৰিবা ইয়াত মোৰ কিয় ভাল লগা নাই যাওগৈ ব'লা এইবোৰ ইমান বৰ অভদ্ৰামী মোৰ সহ্য হোৱা ঐ চহৰীয়া হিৰো এইখন চহৰ নহয় গাঁও হয় আৰু এই গাঁৱৰ কিছুমান নিয়ম আছে আৰু সেই নিয়ম তই ভংগ কৰিছ তই প্ৰাঞ্জুকাইটি একো নিয়ম ভংগ কৰা নাই কিবা নিয়মো যদি আছে সেই নিয়ম তইহে ভংগ কৰিছ চা তই ৰতনক চিনি নাপালি কিন্তু সময়ত চিনি পাবি শেষত তোৰো পাখি গজিল কিন্তু পৰুৱাৰ পাখি উৰিবলৈ নহয় মৰিবলৈহে গজে যেতিয়া পাখি চিঙি মাটিত পৰি কক বকাই থাকিবি তেতিয়াই ৰতনক ভালকৈ চিনি পাবি তোৰ লেকচাৰ শুনিবলৈ মোৰ সময় নাই তই শুনিব লাগিব চা তইও সৰু মানুহ ময়ো সৰু মানুহ আমাৰ জাতিটোৱে সৰু মানুহৰ জাতি তই মোক শুন এই ভেজাল কথাবোৰ বুজিব নোৱাৰাটোৱে আমাৰ জাতিটোৰ দুখ কিন্তু ই বহুত ডাঙৰ মানুহ ই চহৰৰ ল'ৰা চহৰৰ মানুহ নহয় নেকি ইহঁতে ভুল কৰিবলৈ ভয় নকৰা মানুহ অংকটো ভালকে কৰি চাবি কিন্তু তই মই কি হা কি মই গোটেই জীৱনটো যেতিয়া কান্দিব লাগিব তেতিয়াই হোজা ৰতনক ভালকৈ চিনি পাবি কি এটা কথা ভালকে মনত ৰাখিবি তই নিমাতীঘাটৰ ছোৱালী তই মোহনকাইৰ ছোৱালী আমি একেলগে ৰং খেলি মালিকৰ সাজি সেইখিনি পালোহি তোৰ দুখ পোৱাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো কেতিয়াও নোৱাৰো যাম দে নমস্কাৰ মই ফৰিতা প্ৰিয় দৰ্শক আপোনালোকে অতি মৰম আৰু আগ্ৰহেৰে দেউতাৰ সপোন ধাৰাবাহিকখন চাই আমাক উৎসাহ উদ্দীপনা জগাই নহয় অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিবোৰৰ আমাক শুধৰাই ল'বলৈ আপোনালোকে বিভিন্ন ধৰণে সুদিহা পৰামৰ্শ দি আহিছে তাৰ বাবে ধাৰাবাহিকখনৰ তৰফৰ পৰা মই ফৰিতাই আপোনালোকক ধন্যবাদ জনাইছোঁ লগতে আজিৰ খণ্ডটিৰ কোনজন অভিনেতা বা অভিনেত্ৰী অভিনয় চাই আপোনালোকে শ্ৰেষ্ঠ হোৱা বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল ভূটান ৰোড ৰঙিয়া ৱাৰ্ড নং 5 জিলা কামৰূপ অসম মোবাইল নং 9864140803 94351 11886 98541 আকৌ অহা সপ্তাহত একে সময়তে একেটা বাৰতে আৰু একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ হৃদয়ৰ থাপনা জ্বলা মাহাৰ চাকি মনৰ বেদনা যাব যে আঁতৰি এই ঘৰ সজাবলে আহিব বোৱাৰী আশা হ'ল মনত সেয়া হ'ব আপোন এয়া যে আমাৰ দেউতাৰ সপোন
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ